কংগ্ৰেছক ভোট দিলে নাপাব অৰুণোদয়। অৰুণোদয়ৰ ধন পাবলৈ যোগ দিয়ক বিজেপিত। বিৰোধী দলৰ সদস্য বা সমৰ্থকে নাপাব অৰুণোদয়। যদিহে আপোনাৰ পৰিয়াল কংগ্ৰেছৰ সমৰ্থক বা আপুনি কংগ্ৰেছ কৰ্মী তেন্তে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। বিজেপিৰ পৰিৱৰ্তে যদি পৰিয়ালৰ কোনো সদস্যই কংগ্ৰেছক ভোট দিছে তেন্তে হিতাধিকাৰী তালিকাত নোসোমাই সেই পৰিয়ালৰ মহিলাৰ নাম। কিয়নো চৰকাৰী আঁচনিৰ হিতাধিকাৰী হিচাপে বাছনি হ'বলৈ প্ৰথমে হ'ব লাগিব বিজেপি। চৰ্ত আৰোপ কৰিলে বিজেপিৰ বুথ সভাপতিয়ে। এই ঘটনা সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মাজুলীৰ জিলা কলা পঞ্চায়তৰ বহু মহিলা। পঞ্চায়তখনৰ অন্তৰ্গত কাকৰিকটা গাঁৱৰ ৩ আৰু ৪ নং ৱাৰ্ডৰ কেইবাগৰাকী মহিলাই যোগ্যতা সত্ত্বেও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। বিজেপিত যোগদানৰ চৰ্ত দি উভতাই পঠিয়ালে এইসকল মহিলাক। আৰু অৰুণোদয়ৰ প্ৰপত্ৰ বিচাৰি যোৱা এইসকল মহিলাক ঘূৰাই পঠিয়ালে বুথ সমিতিৰ সভাপতি বিতুপন দাস আৰু সম্পাদক সনাতন দাসে। আপোনালোকৰ কাৰণে বোলে হেৰি নাই, জেগা নাই বোলে, সেনেকে কৈছে আপোনালোকৰ কাৰণে জেগা নাই, পিছত আহিলেহে পাব বুলি কৈছে। কংগ্ৰেছ কাৰণে মতা নাই, বিজেপি যেতিয়া যোগদান কৰিব তেতিয়াহে আপোনালোকক অৰুণোদয় আঁচনি মানে নামটো ভৰাই দিম বুলি কৈছে। সেইটো বিতুপন দাসে কৈছে। আমি মা মই আৰু মোৰ ভাই বোৱাৰীজনী কৈছে কাগজ কেইখন লোৱা নাই। বিতুপন দাস কোন হয়? বিতুপন দাস আমাৰ গাঁৱৰ বুথ কমিটি প্ৰেচিডেণ্ট হয়। জিলা আয়ুক্তৰ কাষ চাপিল বঞ্চিত মহিলা। উপায়ন্তৰ হৈ মাজুলীৰ কাকৰিকটা গাঁৱৰ এইসকল মহিলা এতিয়া কাষ চাপিছে জিলা আয়ুক্তৰ। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ বিচাৰিলে ন্যায়। বিতুপন দাসৰ ঘৰলৈ গৈছিলো, মই ফৰ্ম ফিল আপ কৰিবলৈ লৈ গৈছো। তাৰপৰা কৈছে আপোনালোক বোলে ভোটটো দিব কংগ্ৰেছক, অনুদান বিচাৰিব বিজেপি, তেনেকে কৈছে। আৰু মই দিলো, কৈছে বোলে এতিয়া বোলে আপোনালোকৰ কাৰণে চিট খালী নাই, পাছত যদি অহাটো হয় তেতিয়া বোলে মই দি দিম। বিতুপন দাসে কৈছে, আমাৰ যিটো এটা হেৰি ভোট কমিটি প্ৰেচিডেণ্ট, সি কৈছে। কোনটো পঞ্চায়ত? মোৰ চিলাকলা গাঁও পঞ্চায়ত। এতিয়া প্ৰশ্ন হ'ল চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাছনিত ৰাজনীতি কিয়? প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি দলীয় পৰিচয়েৰে অৰুণোদয়ৰ হিতাধিকাৰী বাছনি কৰা হৈছে নেকি? অৰুণোদয়ৰ হিতাধিকাৰী হ'বলৈ চৰকাৰে যিবোৰ গাইডলাইন নিৰ্ধাৰণ কৰিছে তাৰ পিছতো একাংশ বিজেপি পালি নেতা কৰ্মীৰ বাবে বঞ্চিত হৈছে নেকি প্ৰকৃত হিতাধিকাৰী? মাজুলীৰ এই ঘটনাৰ পিছতে এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হৈছে। মাজুলীৰ পৰা মহানন্দ হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, DA নিউজ প্লাছ।